নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰ কেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। নোয়াগাঁৱৰ ধিংত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিকক। ধিং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে বাংলাদেশী লোক। দ্বিতীয় বাংলাদেশীটোৰ নাম হুমায়ুন কবিৰ। লোকজনৰ পৰা জব্দ হৈছে মোবাইল ফোনসহ বাংলাদেশী সিম কাৰ্ড। আৰক্ষীৰ অভিযানত জব্দ হৈছে 9টাকৈ গো উদ্ধাৰ। বাংলাদেশীটোক আশ্ৰয় দিয়া হৈছে আৰু আন 3জনকো গ্ৰেপ্তাৰ কৰিছে। আমি পুনৰবাৰ জনাই আছো ধিংৰ মতিবুৰ ৰহমান, আব্দুল হুসাইন আৰু মকবুল হুসাইনৰ সৈতে কৰিছিল ব্যৱসায়। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। পুনৰ সোমবাৰৰ দৰে পৰিস্থিতি হ'ব পাৰে গুৱাহাটী মহানগৰীত। কলা মেঘে আৱৰি ধৰিছে মহানগৰীৰ আকাশ। গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে বৰ্তমান মজলীয়া বৰষুণ। কৃত্ৰিম বানৰ আশংকাত মহানগৰী। ৰাজ্যজুৰি বৰষুণৰ হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। 3 জিলাত অৰেঞ্জ আৰু 25খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে। কামৰূপ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। পিতৃ মাতৃৰ বোজা দূৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ নতুন আঁচনি। অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ হ'ব নতুন আঁচনি। HS প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ BEdৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে লাভ কৰিব এই নতুন আঁচনি। কিদৰে কৰিব আবেদন এই মুহূৰ্তত বুজাই দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আবেদনৰ বাবে দিব লাগে কোনো তথ্য। আমি পুনৰবাৰ জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ, কিয়নো সকলো তথ্য আছে সমৰ্থ পৰ্টেল আৰু দৰ্পণ পৰ্টেলত। 4টা ৰঙৰ 4খন প্ৰপত্ৰ হাতত লৈ বুজালে মুখ্যমন্ত্ৰীয়ে। প্ৰপত্ৰ পূৰণ কৰি অভিভাৱকৰ স্বাক্ষৰৰ সৈতে দিয়ক জমা। অহা 30 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব প্ৰপত্ৰ পূৰণৰ কাম কাজ। সকলো ছাত্ৰীকে একাউণ্টৰ KYC কাম কৰি ৰখাৰ বাবে আহ্বান কৰিছে। 10 অক্টোবৰৰ নিযুত মইনা আঁচনি প্ৰথম কিস্তিৰ ধন লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সকলে পাব 1000 টকা। ইপিনে দ্বিতীয় বৰ্ষত উন্নীত হ'লেও এই টকা পাব আৰু স্নাতকত নামভৰ্তি কৰা ছাত্ৰীসকলে পাব 12500 টকা। বিদ্যালয়ত পঢ়িলে 2500 টকাকৈ পাব প্ৰতি মাহে। আৰু যিসকল অভিভাৱক আছে অভিভাৱকসকলৰ আৰ্থিক বোজা কমাবৰ বাবে এই সিদ্ধান্ত কৰিছে ৰাজ্য চৰকাৰে। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল জাপান। ভূমিকম্পৰ ৰিখটাৰ স্কেলত 7.1। ছুনামিৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰ। জনতাৰ মাজত হাহাকাৰ। ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ জাপান। এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। অসম বাংলাদেশ সীমান্তত শ বাংলাদেশীৰ ভিৰ। ধুবুৰীৰ সীমান্তত ভিৰ কৰিছেহি শ বাংলাদেশী নাগৰিকে। ভাৰতত প্ৰৱেশৰ আশাৰে বাংলাদেশী নাগৰিকে পৰ দিছে সীমান্তত। BSFৰ কঠোৰ নিৰাপত্তা বেষ্টনী। ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট, কিয়নো সীমান্তৰ পৰিৱেশত উদ্বিগ্নতা অসমৰ জনসাধাৰণৰ। বাংলাদেশৰ সাহসীয়া পৰিস্থিতিয়ে অসমৰ বাবে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। এতিয়াও খাম কটা নাই বাংলাদেশৰ উত্তপ্ত পৰিস্থিতি আৰু এই বাংলাদেশৰ আক্ৰমণৰ সন্মুখীন হৈছে সংখ্যালঘু হিন্দু নাগৰিক। ভিক্ষুকৰ আঁৰ লৈ দুষ্কৃতিকাৰীয়ে চলাইছে এই অত্যাচাৰ। জ্বলাই দিছে হিন্দুৰ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ এনেদৰে ইত্যাদি। আৰু দুষ্কৃতিকাৰীৰ আক্ৰমণত শ সংখ্যালঘু হিন্দু নাগৰিকৰ পলায়ন।
আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ আন এটা খবৰলৈ। USTMৰ বাবে বুৰিল নেকি গুৱাহাটী? মেঘালয়ৰ পৰা অধিকভাৱে পানী বৈ অহাৰ কাৰণ হৈছে USTM। USTMে ভৌগোলিক অৱস্থাৰ সুবিধা লৈ ডাঙৰ পাহাৰ খান্দি পেলাইছে। USTMৰ নিৰ্মাণ হোৱাৰ সময়তে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছিল। এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিম। গুৱাহাটীত ভয়াৱহ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। বিগত বৰ্ষতকৈও 25% অধিক বৰষুণ সোমবাৰৰ দিনটোত হৈছে আৰু গুৱাহাটী নলা নৰ্দমাই ইমান পানী ধৰি ৰখাৰ কেপাচিটি নাই, এনেদৰে মন্তব্য কৰে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে ৰাজ্যত পুনৰ খাদ্যত বিষক্ৰিয়া। অসুস্থ হৈ পৰিছে 25ৰো অধিক লোক। পুনৰবাৰ জনাই আছোঁ 25 জনৰো অধিক লোক অসুস্থ হৈ পৰিছে ৰাজ্যত। এই ঘটনাৰ স্থান হৈছে চিপাঝাৰ। ধুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি অসুস্থসকলক, আৰু অসুস্থৰ ভিতৰত আছে কেইবাটাও শিশু। মাহ প্ৰসাদ খাই অসুস্থ হৈছে লোকসকল। শৌচ, বমি, জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ পৰিছে অসুস্থসকল। বাংলাদেশৰ নতুন অন্তকালীন চৰকাৰৰ মুৰব্বীৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নতুন অন্তকালীন চৰকাৰৰ মুৰব্বী ঘোষণা। অন্তৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিব নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনিছে। এবাৰ জনাই আছোঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পলায়নৰ পাছত সেনাৰ হাতত দেশখনৰ সমস্ত ক্ষমতা আৰু সদ্য পদ ত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ইতিমধ্যে আশ্ৰয় লৈছে ভাৰতত। ক্ষমতা হাতত লৈ বাংলাদেশৰ সেনাৰ ঘোষণা কৰা হ'ব প্ৰতিটো হত্যাকাণ্ডৰ বিচাৰ। বৰ্তমানো উত্তপ্ত হৈ আছে বাংলাদেশৰ পৰিস্থিতি। প্ৰধানমন্ত্ৰী চৰকাৰী বাসভৱনত লুটপাট চলাইছিল প্ৰতিবাদকাৰী।